নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, সম্পূৰ্ণৰূপে বন্ধ হ'ল এছআৰ প্ৰক্ৰিয়া। বিটিচিৰ 5খন জিলাত বন্ধ ঘোষণা এছআৰ প্ৰক্ৰিয়াৰ নামত চৰকাৰে কৰিব নোৱাৰিব হাৰাশাস্তি। হিমন্ত চৰকাৰৰ বিৰুদ্ধে গৈ বিটিচি চৰকাৰৰ এই বৃহৎ সিদ্ধান্ত। বিটিচিত নচলিব এছআৰ প্ৰক্ৰিয়া। বিটিচিৰ 5খন জিলাত বন্ধ ঘোষণা এছআৰ। কোকৰাঝাৰ, ওদালগুৰি, চিৰাং, বাক্সা আৰু তামুলপুৰত বন্ধ ঘোষণা কৰা হৈছে এছআৰ। ৰাজ্যজুৰি সংখ্যালঘুৱে এছআৰক লৈ হৈছে আতংকিত আৰু এছআৰৰ জৰিয়তে সংখ্যালঘুৰ চলিছে ভোট কৰ্তনৰ অভিযান। দাখিল কৰা হৈছে সংখ্যালঘু ভোটাৰৰ বিৰুদ্ধে ফৰ্ম 7 আৰু এই সন্দৰ্ভত বিটিচিৰ জনতাক আতংকিত নহবলৈ ক'লে হাগ্ৰামা মহিলাৰীয়ে। বিটিচি চিফ হাগ্ৰামা মহিলাৰীয়ে হিমন্ত চৰকাৰৰ বিৰুদ্ধে গৈ ক'লে বিটিচিৰ 5খন জিলাত বন্ধ কৰা হ'ল এছআৰ। এই 5খন জিলাৰ জনতাই কোনো চিন্তা কৰিব নালাগে। পৰৱৰ্তী খবৰ, অসমত ৰাষ্ট্ৰপতি শাসনৰ দাবী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপসাৰণ কৰি অসমত বলবৎ কৰিব লাগে ৰাষ্ট্ৰপতি শাসন। চিঞৰি এইবাৰ অসমত ৰাষ্ট্ৰপতি শাসন বিচাৰিলে AIUDFৰ বিধায়ক আমিনুল ইছলামে। লগতে এই সন্দৰ্ভত মুখ্য নিৰ্বাচনী আয়ুক্তলৈ পত্ৰ লিখিলে বিধায়ক আমিনুল ইছলামে। অসমত লাগে ৰাষ্ট্ৰপতি শাসন। চিঞৰি অসমত ৰাষ্ট্ৰপতি শাসনৰ দাবী AIUDFৰ। হিমন্ত বিশ্ব শৰ্মাৰ অপসাৰণৰ দাবী পত্ৰত। মুখ্য নিৰ্বাচনী আয়ুক্তলৈ পত্ৰ লিখি বিস্ফোৰণ আমিনুল ইছলামৰ। মুখ্যমন্ত্ৰীক অপসাৰণৰ দাবী কৰা হৈছে এই পত্ৰত। মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপন বিধায়ক আমিনুল ইছলামৰ। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত সম্ভৱ নহয় মুক্ত নিৰ্বাচন, এই মন্তব্য কৰিছে বিধায়ক আমিনুল ইছলামে। আমিনুল ইছলামে লগতে কয় যে অসমত ৰাজতন্ত্ৰ চলাইছে মুখ্যমন্ত্ৰীয়ে। বহিৰ্ৰাজ্যৰ ভোটাৰক আনিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে আৰু অসমৰ পৰা মিয়া মুছলমানৰ ভোট কৰ্তন কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। গতিকে অসমত বলবৎ কৰিব লাগে ৰাষ্ট্ৰপতি শাসন আৰু হিমন্ত বিশ্ব শৰ্মাক অপসাৰণ কৰিব লাগে মুখ্যমন্ত্ৰীৰ পদৰ পৰা। এই দাবী জনাইছে AIUDFৰ বিধায়ক আমিনুল ইছলামে। পৰৱৰ্তী খবৰ, আধাৰ কাৰ্ডক পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰিব লাগিব ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণত। এই নিৰ্দেশ দেশৰ উচ্চতম ন্যায়ালয়ৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পুনৰ হুৰাহুৰে বৃদ্ধি পাইছে সোণৰূপৰ দাম। 24 কেৰেট 10 গ্ৰাম সোণৰ মূল্য 1,78,850 টকালৈ বৃদ্ধি পালে। এদিনতে বৃদ্ধি পালে 11,770 টকা আৰু এতিয়া বৰ্তমান 1 গ্ৰাম সোণৰ মূল্য হৈছেগৈ 17,885 টকা আৰু সোণৰ মূল্যই সৰ্বকালৰ অভিলেখ ৰেকৰ্ড ভংগ কৰিছে। বিহুৰ পূৰ্বে 2 লাখৰ ঘৰ অতিক্ৰম কৰিব সোণৰ মূল্যই। পৰৱৰ্তী খবৰ, ৰঙিয়াৰ কানিকুছিত ৰাজ্য জোকাৰি যোৱা কৰুণ ঘটনা। জীৱন্তে অগ্নিদগ্ধ হৈ একেলগে মৃত্যু হ'ল পুত্ৰ মুজাক্কিৰ হুছেইন আৰু মাতৃ ৰীতামণি চৌধুৰীৰ। পেট্ৰল ঢালি জাবৰ জ্বলাবলৈ যাওঁতে একেলগে মৃত্যু হৈছে মাতৃ আৰু পুত্ৰৰ। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিল্লীত এজাহাৰ দাখিল। নতুন দিল্লীৰ হাউচ খাছ আৰক্ষী থানাত এজাহাৰ দাখিল বিশিষ্ট লেখক সমাজকৰ্মী হৰ্ষ মন্দাৰৰ। মিয়াক লৈ অসাংবিধানিক মন্তব্য কৰাৰ অভিযোগত মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। পৰৱৰ্তী খবৰ, বাংলাদেশী 50 লাখ মিয়া অসম আৰু অসমৰ হিন্দুৰ বাবে বিপদজনক, তেওঁলোকক খেদিব লাগিব। DNA পৰীক্ষা কৰি 3 মাহৰ ভিতৰত 50 লাখ মিয়াক অসমৰ পৰা খেদি পঠিয়াব বুলি মোৰ বিশ্বাস আছে। হিমন্ত বিশ্ব শৰ্মাৰ চিন্তাধাৰাৰ সৈতে মই আছোঁ। এই মন্তব্য হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টোগাৰিয়াৰ। পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্তত ঘোষণা হ'ব পাৰে 26ৰ বিধানসভা নিৰ্বাচনৰ দিন। ৰাজ্যত আৰম্ভ হ'ল নিৰ্বাচনী বতৰ।
27 বা 28 ফেব্ৰুৱাৰীত ঘোষণা হ'ব পাৰে নিৰ্বাচনৰ দিন। বহাগ বিহুৰ পূৰ্বেই সম্পন্ন হ'ব বিধানসভা নিৰ্বাচন। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত আৰম্ভ হ'ল নিৰ্বাচনী বতৰ। যিকোনো মুহূৰ্তত ঘোষণা হ'ব নিৰ্বাচনৰ দিন। 27 বা 28 ফেব্ৰুৱাৰীত ঘোষণা হ'ব পাৰে নিৰ্বাচনৰ দিন। নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিলে কুচকাৱাজ। বহাগ বিহুৰ পূৰ্বে ৰাজ্যত সম্পন্ন হ'ব বিধানসভা নিৰ্বাচন। ৰাজ্য চৰকাৰৰ বিহুৰ পূৰ্বে নিৰ্বাচন শেষ কৰিবলৈ কৰিব আবেদন। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, জামিনৰ পৰা বঞ্চিত ভিক্টৰ দাস। পুনৰ আদালতে সংৰক্ষিত ৰাখিলে ভিক্টৰ দাসৰ জামিন। পৰৱৰ্তী শুনানিত আদালতে প্ৰদান কৰিব জামিনৰ ৰায়দান। পৰৱৰ্তী খবৰ, আছুৰ মানুহবোৰ কিয় বিজেপিলৈ যায়? তেওঁলোকৰ মতাদৰ্শত গণ্ডগোল আছে। কা অনা অসম চুক্তি ৰূপায়ণ নকৰা দলটোৰ সৈতে আছুৰ ইমান সনাপিটিকা কিয়? সৌদৰ্শম ছাত্ৰ সন্থাক কটাক্ষ কৰি এই মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, ভূটানৰ ৰাণী মাতৃ আশী দৰ্জী ৱাংম ৱাংচুকলৈ আগবঢ়োৱা হৈছে উপেন্দ্ৰনাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা। 3 ফেব্ৰুৱাৰীত বড়োলেণ্ড বিশ্ববিদ্যালয়ত এই বঁটা প্ৰদান কৰা হ'ব। সমাজ কল্যাণ, গ্ৰামীণ উন্নয়ন আৰু সাংস্কৃতিক সংৰক্ষণৰ ক্ষেত্ৰত থকা বিশেষ অৱদানৰ বাবে আগবঢ়োৱা হৈছে এই সন্মান। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিব লাগে গোচৰ। 24 ঘণ্টাৰ ভিতৰত ঘৃণামূলক ভাষণ দিয়া বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাই। প্ৰয়োজনত এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব আছাম চিভিল ছ'চাইটি। সংবাদমেল পাতি এই হুংকাৰ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা মিয়াক সমৰ্থন নকৰে সংখ্যালঘু দল সংগঠনে। নামনি আৰু মধ্য অসমৰ মিয়াক উজনি অসমত যি কৰিলেও মাত নামাতে সংখ্যালঘু সংগঠনে। য'ত মিয়াৰ আত্মসন্মান মৰ্যাদা নাই তাত গৈ বাৰে বাৰে কিয় অপমান হ'ব লাগে? মধ্য অসম বা নামনি অসমৰ মিয়া লোকসকল কিয় যাব লাগে উজনি অসমলৈ? এই মন্তব্য সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সম্পাদক মুছাব্বিৰ আলী আহমেদৰ। এতিয়াৰ পৰা মিয়াক সমৰ্থন নকৰে সংখ্যালঘু সংগঠনে। নামনি আৰু মধ্য অসমৰ মিয়াক উজনি অসমত কষ্ট দিলেও মাত নামাতে সংখ্যালঘু সংগঠনে। য'ত মিয়াৰ আত্মসন্মান মৰ্যাদা নাই তাত গৈ বাৰে বাৰে কিয় অপমান হ'ব লাগে? উজনি অসমৰ এচাম দালালে কণ্টেকত মিয়াক নি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে সংখ্যালঘু সংগঠনটোৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে। আৰু এই অভিযোগ উত্থাপন কৰি সংবাদমেল পাতি মন্তব্য কৰে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সম্পাদক মুছাব্বিৰ আলী আহমেদে। পৰৱৰ্তী খবৰ, মই মিয়াৰ বিৰুদ্ধে মন্তব্য দিয়াটো অগণতান্ত্ৰিক হ'ব নোৱাৰে। মিয়াই অসমক গ্ৰাস কৰিছে বুলি মই কোৱা নাই। IMDTৰ ৰায়ৰ পৃষ্ঠাই পৃষ্ঠাই এই কথা কৈ থৈছে উচ্চতম ন্যায়ালয়ে। মিয়া বুলি কোৱাটো নিজেই বিচাৰে মিয়াসকলে। অসমত বাংলাদেশী নাই বুলি মোৰ কথাত ভুল প্ৰমাণ কৰক কংগ্ৰেছে। অসমত বাংলাদেশীৰ আগ্ৰাসন হৈছে বুলি মতকৈ বেছি কৈ গৈছে গোপীনাথ বৰদলৈ আৰু অম্বিকাগিৰি ৰায় চৌধুৰীয়ে। কংগ্ৰেছে কওক যে গোপীনাথ বৰদলৈ ভুল আছিল বুলি। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, সংসদত 2025-26 চনৰ অৰ্থনৈতিক সমীক্ষা দাখিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। এই সমীক্ষা অনুসৰি 2026-27 বিত্তীয় বৰ্ষত দেশৰ অৰ্থনীতি 6.8% পৰা 7.2% বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ঘৰুৱা উৎপাদনৰ হাৰ 7.4% বৃদ্ধিৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ, অসমৰ ভোটাৰ তালিকাত ব্যাপক বিসংগতিৰ অভিযোগ। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত জনস্বাৰ্থ জড়িত আবেদন দাখিল। অসমৰ ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়াত ব্যাপক জালিয়াতি আৰু ভোটাৰৰ নাম কৰ্তনৰ অভিযোগ উত্থাপন কৰি দাখিল কৰা এক জনস্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। অধিবক্তা FZ মজুমদাৰে সংবিধানৰ 226 নং অনুচ্ছেদৰ অধীনত দাখিল কৰা এই আবেদনখনত অভিযোগ কৰা হৈছে যে
ভোটাৰ তালিকা সংশোধনৰ শেহতীয়া প্ৰক্ৰিয়াত ফৰ্ম 7 অৰ্থাৎ ফৰ্ম 7ৰ অপব্যৱহাৰ কৰি আইনসংগত ভোটাৰৰ বিৰুদ্ধে ভুৱা আপত্তি দৰ্শাই তেওঁলোকৰ নাম কৰ্তনৰ অপচেষ্টা চলোৱা হৈছে। আবেদনখনত উল্লেখ কৰা অনুসৰি এই সংশোধন প্ৰক্ৰিয়াত ভুৱা পৰিচয় আৰু প্ৰশাসনিক নিষ্ক্ৰিয়তাৰ আশ্ৰয় লোৱা হৈছে, যাৰ ফলত নিৰ্বাচনী স্বচ্ছতা আৰু ভোটাৰৰ আইনী অধিকাৰ ক্ষুণ্ণ হৈছে। আবেদনকাৰী মজুমদাৰে এজন কৰ্তব্যৰত বা অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এক স্বতন্ত্ৰ ন্যায়িক তদন্তৰ দাবী জনাইছে, যাতে কোনো এজন যোগ্য ভোটাৰৰ নাম তালিকাৰ পৰা অন্যায়ভাৱে কৰ্তন নহয়। আবেদনখনত যুক্তি দিয়া হৈছে যে নিৰ্বাচনী কৰ্তৃপক্ষৰ বিফলতাৰ বাবেই বহু ভোটাৰে নিজৰ ভোটাধিকাৰ সুৰক্ষিত কৰিবলৈ আইনী যুঁজ দিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ উদ্ধৃতি দি এই আবেদনত উল্লেখ কৰা হৈছে যে বহু জীৱিত ভোটাৰক মৃত বা স্থানান্তৰিত হিচাপে ভুলকৈ চিহ্নিত কৰা হৈছে। আনকি বহু ক্ষেত্ৰত অভিযোগকাৰী বুলি নাম থকা ব্যক্তিসকলেই স্বীকাৰ কৰিছে যে তেওঁলোকে কোনো ধৰণৰ আপত্তি দাখিল কৰা নাছিল। আদালতে এই গুৰুতৰ অভিযোগ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, ভাৰতীয় নিৰ্বাচন আয়োগ আৰু ৰাজ্যিক নিৰ্বাচনী বিষয়াক 24 ফেব্ৰুৱাৰীৰ ভিতৰত তেওঁলোকৰ উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছে। আদালতৰ শুনানিৰ সমান্তৰালভাৱে অসম তৃণমূল কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভোট চুৰি সম্পৰ্কীয় মন্তব্যক তীব্ৰ সমালোচনা কৰিছে। দলটোৰ ৰাজ্যিক উপ সভাপতি দুলু আহমেদে উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰা এক পত্ৰত অভিযোগ কৰে যে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে বিসংগতিৰ কথা স্বীকাৰ কৰিছে যদিও দোষীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াৰ উপৰিও চৰকাৰী পক্ষৰ পৰা ব্যৱহাৰ কৰা মিয়া শব্দটোৱে সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰিব পাৰে বুলিও দলটোৱে উদ্বেগ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে 2025 চনৰ 27 ডিচেম্বৰত প্ৰকাশিত খচৰা ভোটাৰ তালিকা অনুসৰি অসমত বৰ্তমান 2.51 কোটি ভোটাৰ আছে আৰু এই বিশেষ সংশোধন কালত 4.78 লাখ ভোটাৰক মৃত, 5.23 লাখক স্থানান্তৰিত আৰু 53,619 গৰাকী ডুপ্লিকেট ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে। উল্লেখযোগ্য যে যোৱা 25 জানুৱাৰীত 6টাকৈ বিৰোধী দলে ভোটাৰ তালিকা সংশোধনত ৰাজনৈতিক হস্তক্ষেপ আৰু আইনী উলংঘনৰ অভিযোগ তুলি এক স্মাৰক পত্ৰ দাখিল কৰিছিল। পৰৱৰ্তী খবৰ, 26ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থিত্বক লৈ মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিৰ বিপৰীত ভাষ্য। মুখ্যমন্ত্ৰীয়ে বৰ্তমানলৈকে ৰাজ্যৰ 7টা সমষ্টিত প্ৰাৰ্থীৰ নাম ৰাজহুৱা কৰাৰ বিপৰীতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই দিছে বিপৰীত ভাষ্য। কি কৈছে দিলীপ শইকীয়াই, চাওঁ আহক। প্ৰাৰ্থিত্বক লৈ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ সভাপতিৰ বিপৰীত ভাষ্য। মুখ্যমন্ত্ৰীয়ে নিশ্চিত কৰিছে ইজনৰ পিছত আনজনৰ প্ৰাৰ্থিত্ব, কিন্তু দলৰ সভাপতিৰ মতে আজিৰ দিনত কাৰো টিকট নিশ্চিত নহয়। বৰ্তমানলৈকে 7টা সমষ্টিত মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিছে প্ৰাৰ্থীৰ নাম। অশোক সিংহল, নৱদলে আৰু ৰূপক শৰ্মাৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰীৰ, লগতে মানৱ ডেকা আৰু যোগেন মোহনৰো প্ৰাৰ্থিত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ। আৰু বৃহস্পতিবাৰে গোলাঘাটত অজন্তা নেওগৰ হৈ ভোট বিচাৰে মুখ্যমন্ত্ৰীয়ে। কিন্তু একেদিনাই বিজেপিৰ ৰাজ্যিক সভাপতিৰ প্ৰাৰ্থিত্বক লৈ ডাঙৰ মন্তব্য। দিলীপ শইকীয়াই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে আজিৰ দিনত কাৰো টিকট নিশ্চিত হোৱা নাই। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ অৰ্থ বেলেগ আছিল, এই মন্তব্য দিলীপ শইকীয়াৰ। দিলীপ শইকীয়াই কয় যে এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী থকা সমষ্টিক লৈহে মুখ্যমন্ত্ৰীয়ে কৰিছে এই মন্তব্য, কিন্তু মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ টিকট নিশ্চিত বুলি ঘোষণা কৰা নাই। বিজেপিৰ প্ৰাৰ্থিত্বক লৈ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ সভাপতিৰ এইদৰে বিপৰীত ভাষ্য দেখিবলৈ পোৱা গৈছে।